নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আসাম জ্যোতি চেনেলৰ নতুন এটা ভিডিঅ'লৈ। যদিহে আপুনি ADRE আৰু আসাম পুলিচৰ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টোৱে আপোনাক যথেষ্ট সহায় কৰিব বুলি আশা কৰিছোঁ। আৰু যদিহে আপুনি GK কুৱেশ্যন এনচাৰসমূহ চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে শেষত লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগৰসমূহৰ লগত। পাৰিলে কুৱেশ্যনসমূহ নোট কৰি যাবলৈ নাপাহৰিব, কিয়নো নোট কৰি গ'লে আপোনালোকৰ ৰিভিজন কৰিবলৈ ভাল হ'ব। সেয়েহে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে চুতীয়াসকলৰ শেষ ৰজা কোন আছিলে? 1 নম্বৰ কুৱেশ্যন। উত্তৰ দিয়া আছে যশপাল, বি বীৰপাল, চি নীতিপাল আৰু ডি ইন্দ্ৰপাল। ইয়াৰ শুদ্ধটোতো কি জনাব লাগে? চুতীয়াসকলৰ শেষ ৰজা কোন? আৰু ইয়াৰ শুদ্ধটোতো হৈছে নীতিপাল। নীতিপালে আছিলে চুতীয়াসকলৰ শেষ ৰজা। 2 নম্বৰ কুৱেশ্যন। মানসকল অসমলৈ কেতিয়া আহিছিল? উত্তৰ দিয়া আছে এ 1871 চনত, বি 1817 চনত, চি 1815 চনত আৰু ডি 1815 চনত। ইয়াৰ শুদ্ধটোতো জনাব লাগে মানসকল অসমলৈ কেতিয়া আহিছিল। আৰু শুদ্ধ উত্তৰটো হ'ব 1817 চনত মানসকল অসমলৈ আহিছিল। 3 নম্বৰ প্ৰশ্ন। কোচসকলৰ মুদ্ৰাক কি বুলি জনা গৈছিল? উত্তৰ দিয়া আছে এ মোহৰ, বি টক্কা, চি নাৰায়ণী আৰু ডি টংকা। কোচসকলৰ মুদ্ৰাক কি বুলি জনা গৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব নাৰায়ণী। 4 নম্বৰ কুৱেশ্যন। আৰ্য ধৰ্মৰ মূল কথা কি আছিলে? উত্তৰ দিয়া আছে এ যুদ্ধ, বি ত্যাগ, চি কৰ্ম আৰু ডি কৃষি কৰ্ম। আৰ্য ধৰ্মৰ মূল কথা কি আছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব ত্যাগ, অপশ্যন বি। আৰ্য ধৰ্মৰ মূল কথা আছিলে ত্যাগ। মনত ৰাখিব, অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকেইটা। 5 নম্বৰ প্ৰশ্ন। পৃথিৱীৰ দীৰ্ঘতম একক কবিতা কি? উত্তৰ দিয়া আছে এ ঋগ্বেদ, বি ৰামায়ণ, চি অৰ্থশাস্ত্ৰ আৰু ডি মহাভাৰত। পৃথিৱীৰ দীৰ্ঘতম একক কবিতা কি? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মহাভাৰত। মহাভাৰতখন হৈছে পৃথিৱীৰ দীৰ্ঘতম একক কবিতা। 6 নম্বৰ প্ৰশ্ন। মহাভাৰতৰ মূল নাম কি হয়? উত্তৰ দিয়া আছে এ ৰাজতৰংগিনী, বি জয় সংহিতা, চি ঋগ্বেদ আৰু ডি অৰ্থশাস্ত্ৰ। মহাভাৰতৰ মূল নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয় সংহিতা। মহাভাৰতৰ মূল নাম হৈছে জয় সংহিতা। 7 নম্বৰ প্ৰশ্ন। প্ৰথম আহোম মুদ্ৰা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ এ জয়দেৱ সিংহ, বি ৰুদ্ৰসিংহ, চি গদাধৰ সিংহ আৰু ডি প্ৰতাপ সিংহ। প্ৰথম আহোম মুদ্ৰা কোনে প্ৰচলন কৰিছিলে বা প্ৰৱৰ্তন কৰিছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই আহোম মুদ্ৰা প্ৰৱৰ্তন কৰিছিলে। 8 নম্বৰ প্ৰশ্ন। শিঙৰিঘৰ কোন ৰজাৰ দিনত উদযাপন কৰিছিল? উত্তৰ দিয়া আছে এ চুকাফা, বি চুডাংফা, চি চুতেউফা আৰু ডি চুহুংমুং। শিঙৰিঘৰ কোন ৰজাৰ দিনত উদযাপন কৰিছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব চুডাংফা। চুডাংফাৰ দিনতে শিঙৰিঘৰত উদযাপন কৰিছিলে। শিঙৰিঘৰ মনত ৰাখিব, শিঙৰিঘৰ উদযাপন। 9 নম্বৰ প্ৰশ্ন। অশ্বমেধ কি আছিলে? উত্তৰ এ মানুহ উৎসৰ্গা, বি ছাগলী উৎসৰ্গা, চি ঘোঁৰা উৎসৰ্গা আৰু ডি ম'হ উৎসৰ্গা। অশ্বমেধ কি? অশ্বমেধ কি? আৰু ইয়াৰ শুদ্ধটো হ'ব ঘোঁৰা উৎসৰ্গা। অশ্ব মানে ঘোঁৰা, সেয়েহে ঘোঁৰা উৎসৰ্গা কৰাটোকে অশ্বমেধ যজ্ঞ বুলি কোৱা হয়, যজ্ঞ পাতে। 10 নম্বৰ প্ৰশ্ন। মূলা গাভৰু কাৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ হৈছিলে? উত্তৰ মিৰ্জুমলা, তুৰ্বক, মিৰ্জা নে চুং। মূলা গাভৰু কাৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ হৈছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব তুৰ্বক। তুৰ্বকসকলৰ লগত যুদ্ধ কৰি মূলা গাভৰু মৃত্যুবৰণ কৰিছিলে। 11 নম্বৰ প্ৰশ্ন। আহোমসকলৰ প্ৰথম বৰবৰুৱা কোন আছিলে? উত্তৰ দিয়া আছে এ লাচিত বৰফুকন, বি বদন চন্দ্ৰ, চি মোমাই তামুলী আৰু ডি চুহুংমুং। আহোমসকলৰ প্ৰথম বৰবৰুৱা কোন আছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব মোমাই তামুলী। মোমাই তামুলী আছিলে আহোমসকলৰ প্ৰথম বৰবৰুৱা। 12 নম্বৰ প্ৰশ্ন। কোন ঠাইত কোচসকল একগোট হৈছিলে? উত্তৰ এ চিকনাবাৰী, বি কোচবিহাৰ, চি খুন্তাঘট আৰু ডি
আৰু ইয়াৰে শুদ্ধটো হ'ব কোচবিহাৰ। কোচবিহাৰতে কোচসকল একগোট হৈছিলে। 13 নম্বৰ প্ৰশ্ন, বৰপাত্ৰ গোহাঁই কোনে সৃষ্টি কৰিছিল? উত্তৰ দিয়া আছে এ চুকাফা, বি চুহুংমুং, চি চুকাংফা আৰু ডি চুৰামফা। বৰপাত্ৰ গোহাঁই কোনে সৃষ্টি কৰিছিলে? আৰু ইয়াৰে শুদ্ধটো হ'ব চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোহাঁই সৃষ্টি কৰিছিলে। 14 নম্বৰ প্ৰশ্ন, ঘিলাধাৰী চুক্তি কিমান তাৰিখে হৈছিলে? উত্তৰ দিয়া আছে 1962 চনত, 1663 চনত, 1669 চনত, 1671 চনত। ঘিলাধাৰী চুক্তিখন কিমান চনত হৈছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব 1663 চনত। 1663 চনত ঘিলাধাৰী চুক্তি হৈছিল। 15 নম্বৰ প্ৰশ্ন, ৰজা নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিলে? উত্তৰ 1528 চনত, 1587 চনত, 1530 চনত আৰু 1540 চনত। ৰজা নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব 1587 চনত। 1587 চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল। 16 নম্বৰ প্ৰশ্ন, কছাৰী ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল? উত্তৰ দিয়া আছে ডিমাপুৰ, খাছপুৰ, যোৰহাট আৰু ৰংপুৰ। কছাৰী ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব খাছপুৰ। খাছপুৰতে আছিলে কছাৰীসকলৰ শেষ ৰাজধানী। মনত ৰাখিব, অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। 17 নম্বৰ প্ৰশ্ন, জয়সাগৰ পুখুৰী কোনে খন্দাইছিলে? উত্তৰ দিয়া আছে এ প্ৰতাপসিংহই, বি ৰুদ্ৰসিংহই, চি শিৱসিংহই আৰু ডি গদাধৰ সিংহই। জয়সাগৰ পুখুৰী কোনে খন্দাইছিলে? প্ৰত্যেক দিনাখনৰ দৰে এই লাষ্টৰ কুৱেশ্যনটো বা প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে কমেণ্টত জনাব কোনটো শুদ্ধ উত্তৰ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যদিহে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কিবা কিবি যদি খেলি মেলি হৈছে মোৰ। আৰু যদিহে উপযুক্ত ভিডিঅ' বুলি ভাবে তেন্তে লগৰসমূহৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ আজিলৈ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।